তেওঁলোকে লালকিল্লাতো বম ব্লাষ্ট কৰিছে, পেহেলগামতো মানুহক মাৰিছে আৰু জুবিন ক্ষেত্ৰতো তেওঁলোকে চাউল দালি নালাগে বুলি কৈ আছে। মানুহবোৰ একেবোৰে য'ত যেনেকে পায় তেনেকে আমাৰ জাতিটোক খণ্ড বিখণ্ড কৰাৰ কাৰণে প্ৰচেষ্টা কৰি আছে। ক'ৰবাত বমেৰে নোৱাৰিলে গুলীৰে, ক'ৰবাত গুলীৰে নোৱাৰিলে মাটিৰে, ক'ৰবাত মাটিৰে নোৱাৰিলে জুবিন ক্ষেত্ৰত গৈ চাউল দালি নালাগে বুলি আন্দোলন কৰি এখেতসকলে এই গোটেই পৰিৱেশবিলাক ৰচনা কৰি থাকে। যোৱাকালি মই এটা কথা কৈছোঁ, আপোনালোকৰ বহুতে ফলো কৰিব পাৰিছেনে নাই। যেতিয়া জুবিন গাৰ্গৰ মৃত্যু হ'ল, দুৰ্গা পূজা আহিলে, দুৰ্গা পূজাৰ সন্মুখত প্ৰতিটো হিন্দু পৰিয়ালে জুবিনৰ ফটো লগাই শ্ৰদ্ধাঞ্জলি দিছে। ৰাস আহিলে ৰাসতো একে, লক্ষী পূজা আহিলে লক্ষী পূজাতো একে, কিন্তু তেওঁলোকৰ ইস্তেমাবিলাক হৈ আছে, তাক তেওঁলোকে ধৰ্মসভা বুলি কয়। এখনো ইস্তেমা ধৰ্মসভাততো আমি জুবিন গাৰ্গৰ ফটো দেখা নাই। তাৰ মানে অসমীয়া মানুহে এটা কথা বুজি পাব লাগিব যে সন্দেহযুক্ত মানুহে জুবিনক জীয়াই নাৰাখে, জুবিনক অসমীয়াইহে জীয়াই ৰাখিব লাগিব। চাউল দালি নালাগে বুলি কোৱা মানুহে জুবিনক জীয়াই নাৰাখে। আৰু এই যিসকলে ছ'চিয়েল মিডিয়াত বম ব্লাষ্টক আদৰণি জনাইছে, তেওঁলোকক চৰকাৰে গ্ৰেপ্তাৰ কৰিব, তেওঁলোকৰ লিংকবিলাক চাব। কাৰোবাৰ যদি লিংক বাংলাদেশৰ লগত পাওঁ বা অসমৰ বাহিৰৰ কোনোবা এনেকুৱা ধৰণৰ ব্যক্তিৰ লগত পাওঁ, তেতিয়াহ'লেতো আমি আৰু টাফ একশ্যন ল'ম। এতিয়া বহুতে ভয়তে ডিলিট কৰি আছে, কিন্তু ডিলিট কৰিলেও স্ক্ৰীনশ্বটবিলাক আমাৰ লগত আছে আৰু আমি এইটো ক্ষেত্ৰত যথেষ্ট কঠোৰ ব্যৱস্থা আমি হাতত ল'ম। তেওঁলোকে লালকিল্লাতো বম ব্লাষ্ট কৰিছে, পেহেলগামতো মানুহক মাৰিছে আৰু জুবিন ক্ষেত্ৰতো তেওঁলোকে চাউল দালি নালাগে বুলি কৈ আছে। মানুহবোৰ একেবোৰে য'ত যেনেকে পায় তেনেকে আমাৰ জাতিটোক খণ্ড বিখণ্ড কৰাৰ কাৰণে প্ৰচেষ্টা কৰি আছে। ক'ৰবাত বমেৰে নোৱাৰিলে গুলীৰে, ক'ৰবাত গুলীৰে নোৱাৰিলে মাটিৰে, ক'ৰবাত মাটিৰে নোৱাৰিলে জুবিন ক্ষেত্ৰত গৈ চাউল দালি নালাগে বুলি আন্দোলন কৰি এখেতসকলে এই গোটেই পৰিৱেশবিলাক ৰচনা কৰি থাকে। যোৱাকালি মই এটা কথা কৈছোঁ, আপোনালোকৰ বহুতে ফলো কৰিব পাৰিছেনে নাই। যেতিয়া জুবিন গাৰ্গৰ মৃত্যু হ'ল, দুৰ্গা পূজা আহিলে, দুৰ্গা পূজাৰ সন্মুখত প্ৰতিটো হিন্দু পৰিয়ালে জুবিনৰ ফটো লগাই শ্ৰদ্ধাঞ্জলি দিছে। ৰাস আহিলে ৰাসতো একে, লক্ষী পূজা আহিলে লক্ষী পূজাতো একে, কিন্তু তেওঁলোকৰ ইস্তেমাবিলাক হৈ আছে, তাক তেওঁলোকে ধৰ্মসভা বুলি কয়। এখনো ইস্তেমা ধৰ্মসভাততো আমি জুবিন গাৰ্গৰ ফটো দেখা নাই। তাৰ মানে অসমীয়া মানুহে এটা কথা বুজি পাব লাগিব যে সন্দেহযুক্ত মানুহে জুবিনক জীয়াই নাৰাখে, জুবিনক অসমীয়াইহে জীয়াই ৰাখিব লাগিব। চাউল দালি নালাগে বুলি কোৱা মানুহে জুবিনক জীয়াই নাৰাখে। আৰু এই যিসকলে ছ'চিয়েল মিডিয়াত বম ব্লাষ্টক আদৰণি জনাইছে, তেওঁলোকক চৰকাৰে গ্ৰেপ্তাৰ কৰিব, তেওঁলোকৰ লিংকবিলাক চাব। কাৰোবাৰ যদি লিংক বাংলাদেশৰ লগত পাওঁ বা অসমৰ বাহিৰৰ কোনোবা এনেকুৱা ধৰণৰ ব্যক্তিৰ লগত পাওঁ, তেতিয়াহ'লেতো আমি আৰু টাফ একশ্যন ল'ম। এতিয়া বহুতে ভয়তে ডিলিট কৰি আছে, কিন্তু ডিলিট কৰিলেও স্ক্ৰীনশ্বটবিলাক আমাৰ লগত আছে আৰু আমি এইটো ক্ষেত্ৰত যথেষ্ট কঠোৰ ব্যৱস্থা আমি হাতত ল'ম। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।